Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। দেখিছে নে ইমান ঠাণ্ডা পৰিছে নহয়, তথাপিও বাধ্য উঠিব লাগে। এতিয়া 7টা মান বাজে, 7টা মানতে ভাত চাত হৈ গল। ভাত বনালো, লগতে উৰহি ভৰ্তা বনালো, ইপিনে চাহ বনালো, চিতৈ পিঠা বনাই আছো। আৰু নকব, যি কেইজন আছে নহয় ঘৰখনত, মানে সেই কেইজনৰে আইটেম বেলেগ বেলেগ। তাই এইটো খাব এনেকৈ মানে বনাব লগা হয়। মইতো চাহ নহ'লে নহয়, চাহ বনাই আছোঁ। চিতৈ পিঠা আৰু চাহ হৈ গ'ল। এতিয়া মই খাই আছোঁ, ল'ৰা খাই আছে। খাই লৈ আকৌ ভাত চাত খাব অলপ অলপকৈ। হাই গাইজ, চাহ খালোঁ। চাহ খাই নহয় চাদৰ ওপৰত আহিছোঁ। এতিয়া ৰ'দ দিয়া নাই, 10টা মান পাৰ হৈ গ'ল আৰু ঠাণ্ডা ঠাণ্ডা লাগি আছে। দেখিছেনে বতৰটো? আহক দেখাই আছোঁ চাৰিওপিনে। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনাই চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছোঁ শেষলৈকে চাব। আহক দেখাই আছোঁ কেনেকুৱা বতৰ হৈ আছে আমাৰ ইয়াত। 7টা বাজি পাৰ হ'ল, তথাপিও দেখিছেনে একদম ৰ'দ চদ নাই আৰু চাৰিওপিনে একদম আন্ধাৰ আন্ধাৰ হৈ আছে। এতিয়া তলত যাওঁ, কাম চাম কৰোঁ। কালিৰে কাপোৰ আছিল কেইটামান শুকা দিলোঁ। আৰু চাদৰ ওপৰত মানে লাভ নাই, কাৰণ ঠাণ্ডা লাগি আছে নহয়। থিয় হৈও লাভ নাই, একদম ৰ'দ চদ নাই। এতিয়া তলত যাওঁ, একো কাম চাম কৰা নাই, বিছনা পাতি তোলা নাই। ভাতিজাটো স্কুল বন্ধ আজি, তাইও ঘৰত আছে। ৰাতিপুৱাতো ভাত বনাইছোঁ, চাহও বনাইছোঁ। ভাত বনালোঁ উৰহি ভৰ্তা দি। ৰুমত আহিলোঁ, আহি পেলাই বিছনাবিলাক ঝাৰি ল'লোঁ, ঘৰটোও ঝাৰু দি লৈছোঁ। বজাৰ আনিছে, আহক দেখাই আছোঁ। বজাৰখিনি গুচাই আছোঁ লাহে লাহে কৰি। এইবিলাক হৈছে চব্জি। আজি আনিছে কেঁচা ৰঙালাও, কণী আনিছে, সেইকাৰণে এইটো আনিব কৈছোঁ, কণী দি বনাম। আৰু বেঙেনা ফ্ৰাই কৰিম, আলু, এইখিনিয়ে বজাৰ। তেল চেল শেষ হৈছিল, আটা শেষ হৈছিল, আটা আনিছে। আৰু দুপৰীয়াৰ কাৰণে বনাম কণী সিজাই দিছোঁ, সিজিব দিছোঁ, মানে সিদ্ধ কৰিব দিছোঁ কণী দি ৰঙালাও বনাম আৰু বেঙেনা ফ্ৰাই, এইটোৱে বনাম দুপৰীয়া। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক। দুৱাৰ সাৰি বাচন পত্ৰ কেইটামান লেতেৰা আছিল, ধুইছোঁ। এতিয়া দুপৰীয়াৰ কাৰণে ৰান্ধিম, ৰেডি কৰি লৈছোঁ। ৰঙালাও কাটি লৈছোঁ, কণী ভাজি ল'ম। আৰু লোকেল কণী আছে, ব্ৰইলাৰ 2টা আছে, কাৰণ ল'ৰা খাব নোখোজে, সেইকাৰণে। বেঙেনা ফ্ৰাই কৰিম দুপৰীয়া আজি এইখিনিয়ে। তেনেহ'লে চাই থাকক। আৰু এতিয়া ৰ'দটো ওলাই নাই, দেখিছেনে? অলপ অলপ ওলাই আছে। এতিয়া ৰন্ধা বঢ়া কৰিম দুপৰীয়াৰ কাৰণে। দুপৰীয়া ৰন্ধা বঢ়া হৈ গ'ল। এইটো হৈছে বেঙেনা ফ্ৰাই আৰু কণীৰ চব্জিও হৈছে প্ৰায়। কেঁচা ৰঙালাও দি কণীৰ চব্জি বনাইছোঁ। শেষত ধনিয়া পাত দি দিলোঁ। আৰু ভাতো হৈ গৈছে। এতিয়া কেইটামান কাপোৰ আছে, কাপোৰ ধুই গা চা ধুই আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। ঠাণ্ডা বতৰ, তথাপি এবাল্টিমান কাপোৰ ধুই দিলোঁ, এতিয়া শুকা দিম। গা চা ধুলোঁ, ভাত খোৱা নাই, এতিয়াও কোনো অহা নাই। কাপোৰখিনি মেলি দিওঁ, মেলি দি আহি আছোঁ। কাপোৰ শুকা দি আহিলোঁ, এতিয়া ভাত ওলাইছোঁ, ময়ো খাই লওঁ। হাজবেণ্ডো আহিছে খাবলৈ। দুপৰীয়া ভাত খোৱাৰ পিছত নহয় বহুত কাম থাকে। ভাত খোৱাৰ পিছত কাঁহী বাতিবিলাক ধোৱা, লগতে কাপোৰ কানি কোনটো ভিজা আছে, কোনটো শুকান আছে তুলি লোৱা, ভাজ কৰা, ঘৰ দুৱাৰ সাৰা, বহুতে কাম থাকে। আজিকালিতো সৰু দিন, সময়ো পোৱা নাযায়, অলপ ৰেষ্টও নাই। যিয়ে নহওক সন্ধিয়া সময় এতিয়া চাহ খালোঁ। এতিয়া অলপ যাব ওলাইছোঁ ৰাস্তাত, মানে ভাবিহঁতৰ ঘৰৰ ওচৰত। তেনেহ'লে বলক, আপোনালোককো লৈ গৈ আছোঁ। খোজকাঢ়ি গৈ আছোঁ আৰু 2টাকে লৈছোঁ, 2টাকে লৈ গৈ আছোঁ। ঠাণ্ডা, বাহিৰত ইমান নিয়ৰ পৰি আছে নহয়। আহিলোঁ, অহাৰ লগে লগে নহয় চুহানা চাহ নাস্তা বনালে। বাকৰ আৰু চাহ, ইমান ধুনীয়াকৈ চাহ বনাইছে নহয়। এতিয়া ঘৰত যাম সোনকালে, কাৰণ ৰাতিৰ কাৰণে কিবা বনাম, চাই থাকক। আহিলোঁ, অলপ আগতে আহিছোঁ। বাহিৰত ইমান ঠাণ্ডা নহয়। আহি পেলাই কাটা বাচা কৰিলোঁ, আহক দেখাই আছোঁ। দিনত মাছ অনা নাই, সেইকাৰণে ৰাতি লোকেল মুৰ্গী লৈ আহিছে। কাটি ধুই ল'লোঁ, লগতে আলুও কাটি ল'লোঁ। মাংসৰ লগত দিম, মাংসৰ লগত আলু নহ'লে ভাল নালাগে নহয়। পিঁয়াজ কাটি ল'লোঁ, এইপিনে জলকীয়া পেষ্ট কৰিম। আৰু ৰাতিৰ কাৰণে এতিয়া ভাত চাত বনাম। আহি আছোঁ গাইজ, মোবাইলটো চাৰ্জ নাই, সেইকাৰণে চাৰ্জ দি লওঁ।
হাই গাইজ, ৰান্ধা হৈ গ'ল। লোকেল মুৰ্গীৰ ফাইনেল লুক। শেষত ধনিয়া পাত আৰু গৰম মছলা দি দিলোঁ। ৰান্ধা হৈ গ'ল। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে। লোকেল মুৰ্গী নতুন আলু দি লাল লাল জোল বনাইছোঁ। হৈ গ'ল, কিন্তু খোৱা দেৰি আছে, কাৰণ ল'ৰা পঢ়ি আছে, ভাতিজাটো পঢ়ি আছে। ৰাতি 10টা মানত খোৱা হয়। ব্লগটো মই ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।